বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল 2025 বৰ্ষৰ দুদিনীয়াকৈ তিথি মিলা সৰস্বতী পূজা যেতিয়া দেৱী বেদীত প্ৰতিষ্ঠা কৰা হয়, দেৱী প্ৰতিষ্ঠা কৰাৰ পিছত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে দেৱী মণ্ডপ উজ্জ্বলিত কৰে। তেতিয়া আপোনালোকে বহি দেৱীৰ ওচৰত সন্মুখত বহি প্ৰথমতে দেৱীক এটি শ্লোক মাতি তাৰপিছত দেৱীক প্ৰাৰ্থনা কৰিব। শ্লোকটো এনেদৰে মাতিব: নাৰায়ণং নমস্কৃতং নৰস্নৱ নৰোত্তমম দেৱী সৰস্বতী স্নৱ ততো জয় মুদিময়েত মুকং কৰোতি বাচালং পংগং লংঘয়তে গিৰিম যৎ কৃপা তদহম বন্দে পৰমানন্দং মাধৱ হৰি ৰাম ৰাম। নমো দেৱী বিনা পানি বাগদেৱী আই রাতুল শরণে মাতু ভকতি অঞ্জলি আহা দেবী বিনা পানি বাগদেবী আই রাতুল শরণে মাগো ভকতি অঞ্জলি মহামায়া সৰস্বতী মহাবিদ্যাৰ মাজ যাৰ বৰে স্বৰ্গে লক্ষ্মী ইন্দ্ৰ দেৱৰাজ। এনেকৈ দুয়োটাজনে গাই দিলে বাকী সকলোৱে গাব পাৰিব। আহা দেৱী বিনা পানি বাগদেৱী আই ৰাতুল শৰণে মাগো ভকতি অঞ্জলি। এই লাইনটো সকলোৱে গাব পাৰিব। আকৌ দুয়োটাগৰাকী আকৌ গাব পাৰিব। নমো নমো সৰস্বতী নমস্তে অন্নদা তোমাৰ চৰণে পূজি ইন্দ্ৰ স্বৰ্গে ৰাজা। আহা দেৱী বিনা পানি বাগদেৱী আই ৰাতুল শৰণে মাগো ভকতি অঞ্জলি। নমো নমো সৰস্বতী নমস্তে তাৰিণী তুষ্ট হোৱা জগত মাতা তৈলৈ ঈশ্বৰী। এতিয়া সকলোৱে গাব পাৰিব। আহা দেৱী বিনা পানি বাগদেৱী আই ৰাতুল শৰণে মাগো ভকতি অঞ্জলি। হাঁহৰথে আহি মাতৃ বাটত আছে ৰৈ আগবাঢ়ি আনা মাতৃক আমাৰ গৃহলৈ। আহা দেৱী বিনা পানি বাগদেৱী আই ৰাতুল শৰণে মাগো ভকতি অঞ্জলি। শুকুলা চোৱাৰে বিচি আনায়া গবাৰ্গী সিংহাসন পাৰি দিয়া হিৰে তুলি আনি। আহা দেৱী বিনা পানি বাগদেৱী
এনেদৰে প্ৰাৰ্থনাটো গোৱাৰ পিছত থোৱা নাম হিচাপে গাব পাৰিব। কি দিয়া পুজিব মাতৃ, কি আছে আমাৰ, কি দিয়া কৰিব সেৱা চৰণে তোমাৰ। দুগ্ধেৰে পুজিলো হেতেন, দামুৰিয়ে পিলে, পুষ্পেৰে পুজিলো হেতেন, ভোমোৰাই চুহিলে। জলেৰে পুজিলো হেতেন, মাছে বিস্তাৰিলে। পুষ্পেৰে পুজিলো হেতেন, ভোমোৰাই চুহিলে। যে দ্ৰব্যই পুজো মাতৃ, সেই দ্ৰব্যই চোৱা। তোমাৰ নামে তোমাক পুজিম, গধূলি পুৱা। কি দিয়া পুজিব মাতৃ, চৰণৰে ডাকি। সৰ্বদোষই ক্ষমা কৰা, নাম থৈছো ৰাখি। জন্মান জন্মান্তৰে মই, শ্ৰী চৰণৰ ডাকি। সৰ্বদোষ ক্ষমা কৰা, নাম থৈছো ৰাখি। কৃষ্ণ।